মোৰ নাম অশোক। মই এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আছিলোঁ। মোৰ এখন সৰু মোবাইল মেৰামতিৰ দোকান আছে। মোৰ পৰিয়ালৰ লোকে মোৰ বিয়াৰ বাবে গাঁৱৰ ছোৱালী এজনীৰ লগত ঠিক কৰি দিলে। ছোৱালীজনী মোৰ দাদাৰ ওচৰৰ গাঁৱৰ আছিল। ছোৱালীজনী কোনো পিতৃ-মাতৃ নাছিল। মাতৃৰ ফালৰ পৰা ককাক আৰু পেহীয়েকৰ লগত ডাঙৰ দীঘল হৈছিল। পৰিয়ালৰ লোকে ছোৱালীজনীক বৰ ভাল পাইছিল। মই আৰম্ভণিতে ছোৱালীজনীৰ লগ এৰাই চলিবলৈ চেষ্টা কৰিছিলোঁ। ছোৱালীজনী গাঁৱৰ বুলি শুনি মোৰ কিছু আপত্তি আছিল, কিন্তু মোৰ পৰিয়ালৰ লোকে মোৰ পিছ নেৰিল তাইৰ লগত বিয়া পাতি দিবলৈ ধৰিলে। মোৰ বিয়াখন তাইৰ লগত ঠিক হৈ গ'ল। যেতিয়া বিয়া ঠিক হোৱাৰ পিছত তাইৰ লগত মই কথা পাতিলোঁ, তেতিয়া তাইৰ স্বভাৱটো গম পালোঁ। তাই খুব কম কথা কৈছিল। মই যি সুধিলোঁ তাই মাত্ৰ হয় বা নহয় বুলি উত্তৰ দিয়ে। মই বহুবাৰ সুধিছিলোঁ, তুমি ইমান কম কথা কোৱানে? মোৰ সন্মুখত কথা ক'ব লাজ লাগেনে? তেতিয়া তাইৰ ফালৰ পৰাও একেই মৌনতা আহিল। তাই মাতৃৰ ফালৰ পৰা ককাক আৰু পেহীয়েককো কয় যে আমাৰ ছোৱালীজনী বৰ সহজ সৰল আৰু কম কথা কয়। ময়ো লাহে লাহে তাইৰ এই কথাটো ভাল পাবলৈ ধৰিলোঁ। আমাৰ বিয়াখন হৈ গ'ল। বিয়াখন ভালদৰে পাৰ হৈ গ'ল। বিয়াৰ পিছত বিয়াৰ এদিন ৰাতি সময়ৰ কথা। এতিয়া মই মোৰ জীৱন এক নতুন আৰম্ভণিৰ কথা ক'বলৈ ওলাইছোঁ, যাৰ বাবে মোৰ মনত বহু চিন্তা আছিল। ইমান দিন কথা পতাৰ পাছত তাইৰ স্বভাৱটো বুজি পালোঁ। গতিকে মই জানিছিলোঁ মই কি কৰিব লাগে। প্ৰথমে তেওঁৰ লগত কথা পাতিলোঁ। তাই তেতিয়াও মোৰ প্ৰশ্নবোৰ হয় আৰু নহয় বুলিহে উত্তৰ দি আছিল। বহুদিন তাইৰ লগত কথা পাতি আছিলোঁ। মই তাইক ভাল পাওঁনে বুলি সুধিলোঁ আৰু তাই মাত্ৰ হয় বুলি ক'লে। তাই যেন অলপ নাৰ্ভাছ হৈ পৰিছিল। কিছু সময়ৰ পাছত তাই ঘাম ওলাবলৈ ধৰিলে। মই সুধিলোঁ, কি হ'ল? তুমি ভালে আছানে? তাই একো নক'লে। তাই অলপ নাৰ্ভাছ হৈ পৰিছিল। মই তাইক জিৰণি ল'বলৈ ক'লোঁ। তাই নিশ্চয় বৰ ভাগৰুৱা আৰু বিয়াৰ আগত দৌৰা-দৌৰিত ভালদৰে শুব পৰা নাই। মই ভাবিলোঁ ভাগৰুৱা হোৱাৰ বাবে এনেকুৱা হ'ব পাৰে। তাইক এই কথা কৈ মই কোঠাটোৰ লাইটটো বন্ধ কৰি দিলোঁ আৰু ময়ো বিচনাত শুই পৰিলোঁ। মই তাইৰ হাতত ধৰিলোঁ আৰু তাই অস্থিৰতাৰ বাবে কঁপিবলৈ ধৰিলে আৰু ঘাম বাঢ়ি গৈছিল। তাই উঠি বিচনাত বহিল। কোঠাটোৰ লাইটটো জ্বলাই দিলোঁ। তাইৰ অৱস্থা বেয়া আছিল। মই সুধিলোঁ, কি হ'ল? তাইক সুধিলোঁ, কিবা ঔষধ আনিব লাগেনে? ময়ো অলপ ভয় খাইছিলোঁ যেতিয়া তাই এনেকৈ আচৰণ কৰিছিল। কোঠাটোৰ খিৰিকী এখন আছিল। খুলিলে বাহিৰৰ পৰা ষ্ট্ৰীট লাইটটো আমাৰ কোঠালৈ আহিছিল। তাই খিৰিকীৰ ওচৰতে বতাহ ল'বলৈ থিয় হ'ল। তাই থিয় হৈ মোক শুবলৈ ক'লে। মই ভালেই আছোঁ। অলপ পিছত মোৰ টোপনি আহিল। ৰাতিপুৱা সাৰ পাই তাই কোঠাত নাছিল। ঘৰৰ কাম কৰি আছিল তাই। তাইৰ স্বাস্থ্য এতিয়া ভাল দেখা গৈছিল। সেইবাবে মই আকৌ ৰাতিৰ কথা একো কোৱা নাছিলোঁ। পিছদিনা ৰাতি যেতিয়া মই কোঠাটোত সোমালোঁ, তেতিয়া তাই ইতিমধ্যে খিৰিকীখন খুলি পেলাইছিল। মই তাইক সুধিলোঁ, এতিয়া তুমি ঠিকেই আছানে? তাই মাত্ৰ মূৰ দুপিয়াই উত্তৰ দিলে। কোঠাটোত সোমোৱাৰ লগে লগে তাইৰ মুখখন সলনি হ'বলৈ ধৰিলে। তাইৰ মুখত এটা অদ্ভুত অস্থিৰতা দেখা পালোঁ। কিবা সুধিলে তাই আন ঠাইলৈ চাই কিবা এটা চিন্তা কৰি থাকিল। আনকি সেই নিশাও মই তোমাক কৈছিলোঁ যে তোমাৰ মনটো ভাল নহয়।
তুমি জিৰণি লোৱা। মই তাৰ পিছত কোঠাটোৰ লাইট বন্ধ কৰি আৰু বিচনাত বহিলোঁ আৰু যেতিয়া তাই আহিল, তাই খিৰিকীখন খুলি মোৰ ওচৰত থিয় হ'ল। এতিয়া মই তাইক একো কোৱা নাছিলোঁ। মই মোৰ বিচনাত শুইছিলোঁ। এতিয়া মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে সকলো ঠিক নহয়। কিবা এটা আছে যিটো তাই লুকুৱাই ৰাখিছে। ৰাতি নাৰ্ভাছ হোৱা ছোৱালীজনী ৰাতিপুৱা ঠিকেই যেন লাগিছিল। মুখত কোনো নাৰ্ভাছ নাছিল। সন্ধিয়া ৮ বজাত তাই ৰাতিৰ আহাৰ খাই আছিল। আন্ধাৰ হৈ আছে। মায়ে তাইক সুধিলে, তুমি টেৰেছৰ পৰা কাপোৰ আনিবলৈ পাহৰিলা। প্লিজ লৈ আনা। তাই কাপোৰ আনিবলৈ চিৰিৰে উঠি টেৰেছলৈ গ'ল। কিন্তু প্ৰায় আধা ঘণ্টা পাৰ হৈ গৈছিল আৰু তাই নামি নাহিল। মায়েও তলৰ মহলাৰ পৰা ফোন কৰিলে, কিন্তু তাই নাহিল। মই ৰাতি আহাৰ খোৱাৰ পিছত মায়ে মোক কৈ চাবলৈ ক'লে। যেতিয়া মই চিৰিৰ ওপৰত বহি আছিলোঁ আৰু একেই অস্থিৰতা তাইৰ মুখত আছিল। চিৰিৰ লাইটটো জ্বলাই দিলোঁ আৰু লাইটটো জ্বলোৱাৰ লগে লগে যেন তাই টোপনিৰ পৰা সাৰ পাইছে। মই তাইক ইয়াত কিয় বহি আছা বুলি সুধিলোঁ। তাই একো ক'ব নোৱাৰিলে। আগৰ নিশাৰ দৰে কপালত ঘাম ওলাই আহিল আৰু তাৰ পৰাই তাই গুচি গ'ল। এতিয়া বুজিলোঁ কথাটো কি, কিন্তু তাৰ কাৰণ মই নাজানিছিলোঁ। সেইদিনা ৰাতি মই মোৰ ৰুমলৈ গৈ ওলাই যোৱাৰ লগে লগে প্ৰথমে মোৰ ৰুমৰ খিৰিকীখন বন্ধ কৰি দিলোঁ। তাই একেটা কোঠাতেই আছিল। সচৰাচৰ দৰে তাই অস্থিৰ হৈ পৰিল। কিন্তু আজি মোৰ মনত আৰু কিবা এটা আহিল। কিছু সময়ৰ পাছত ৰুমৰ লাইট বন্ধ কৰি তাইৰ ওচৰলৈ গ'লোঁ। এতিয়া মই তাইৰ হাতখন আৰু টানকৈ ধৰিলোঁ, কিন্তু তাই কঁপনি আৰু ঘাম ওলাই থাকিল। তাৰ পাছত কি হ'ল বুলি সুধিলোঁ। তুমি ঠিকেই আছানে? তাই হঠাতে ক'লে, মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, ঘামৰ পানী ওলাইছে। মই লাইটটো জ্বলাই দিলোঁ আৰু পানী খাবলৈ দিলোঁ। এইদৰে প্ৰতিটো নিশাই একেই কাহিনী আছিল। এতিয়া মই তাইক সুধিলোঁ যে মই জানো যে কিবা এটা আছে যিটো তুমি মোৰ পৰা লুকুৱাই ৰাখিছা। কিন্তু কি হৈছে কোৱাচোন। মই জানো, কিন্তু তোমাৰ মুখৰ পৰা শুনিব বিচাৰোঁ আৰু ইয়াৰ কাৰণ জানিব বিচাৰোঁ। ইতিমধ্যে তাই কম কথা ক'লে আৰু তাৰ ওপৰত তাই ভয় খাইছিল। গতিকে তাইৰ মাতটো ওলাই নাহিল। মই তাইক মৰমেৰে সুধিলোঁ, কিবা এটা হৈছে নেকি? ক'ব নোৱাৰাৰ কথা এটা আছে। তাই নিমাত হৈ থাকিল। খঙতে ক'লোঁ, ঠিক আছে, কাইলৈ তোমাৰ ককাৰ লগত কথা পাতিম। ককাকৰ নাম লোৱাৰ লগে লগে তাই নাৰ্ভাছ হৈ ক'লে, মামাক নুসুধিব। তাৰ পিছত তাই শৈশৱৰ এটা ঘটনাৰ কথা ক'লে, যিটো এই সকলোবোৰ মূল তাই আছিল। তাই কৈছিল যে মই মোৰ মাতৃৰ ফালৰ পৰা ককাকৰ ঘৰত ডাঙৰ হৈছোঁ। এদিন ভাইটি আৰু মই শৈশৱত খেলি আছিলোঁ আৰু খেলি থাকোঁতে তাই আমাৰ ঘৰৰ আলমাৰী এটাত লুকাই আছিল। মোৰ ভাইটি আৰু পেহীয়ে এই কথা গম পোৱা নাছিল। একেই সময়তে ভাইটিয়ে মোক বিচাৰি বাহিৰলৈ দৌৰি অহাত সি তললৈ পৰিল। পেহীয়ে তাক ওচৰৰ হস্পিতাললৈ লৈ গ'ল। ভৰিখন ভাঙি গৈছিল। টকাখিনি ল'বলৈ তাই ভিতৰলৈ অহাৰ আগতেই আলমাৰীৰ দুৱাৰখন বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল। তেতিয়াও মই ক'ৰবাত লুকাই থাকিলোঁ আৰু বাহিৰত কি হৈছে তাৰ কোনো ধাৰণা নাছিল। কিছু সময়ৰ পাছত যেতিয়া মোৰ অস্থিৰতা অনুভৱ হ'ল, তেতিয়া ওলাই আহিবলৈ মন গ'ল, যদিও বাহিৰৰ পৰা দুৱাৰখন বন্ধ হৈ আছিল। চিঞৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু ঘৰত কোনো নাছিল। মোৰ বৰ ভয় লাগিল। সিহঁত আহিবলৈ প্ৰায় ৩ ঘণ্টা সময় লাগিল। সেই আলমাৰীটোত ৩ ঘণ্টা ধৰি আবদ্ধ হৈ আছিলোঁ।
ইয়াৰ পিছতো অহাৰ পিছতো মোক দেখা নাপালে। গতিকে পেহীয়ে মোক বিচাৰিবলৈ আৰম্ভ কৰিলে। এতিয়া ঘাম আৰু অস্থিৰতাৰ বাবে মোৰ অসুবিধা হ'ল। পেহী মাত শুনি মই আকৌ জোৰেৰে দুৱাৰখনত খুন্দা মাৰিবলৈ ধৰিলোঁ। গতিকে খুৰীৰে মোক উলিয়াই আনিলে। তাই ওলাই আহিলে মোৰ কঁপনি উঠিছিল। মই ভাবিবলৈ আৰম্ভ কৰিছিলোঁ যে মই সেই ফান্দৰ পৰা ওলাই আহিম নে নাই। আজিও সেই আন্ধাৰে মোক সেইদিনাৰ দৰে ভয় খুৱাইছে। দুৱাৰখন পুৰণি আছিল আৰু সেয়েহে কিছু ঠাইত অলপ ভাঙি গৈছিল, যাৰ বাবে মই উশাহ লোৱাত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ। ওলাই আহোঁতে বুজিলোঁ কিয় ইমান দিন ভিতৰত আবদ্ধ হৈ আছিলোঁ। সেইদিনাৰ পৰা মোৰ আন্ধাৰলৈ ভয় লাগে। ঘাম ওলাবলৈ আৰম্ভ কৰে আৰু নাৰ্ভাছ অনুভৱ হয়। খুৰীয়ে এই কথা কাকো কোৱা নাছিল। নহ'লে মোক আৰু ভাইটিক মাৰপিট কৰিলেহেঁতেন। মই নাজানো এইটোৱে মোক কিমান দিনলৈ অসুবিধা দিব। কিন্তু পেহীয়ে এই কথা জানে। সেইবাবে তাই এই সকলোবোৰ শুনি মোৰ খবৰ লৈছিল। তুমি মোক আগতেও ক'ব পাৰিলাহেঁতেন যে মই এই কথা ক'ব পৰা নাছিলোঁ আপোনাক। মোৰ পত্নী বৰ সহজ সৰল আছিল আৰু ঘটনাটোৰ পিছত চাগে তাই আৰু বেছি ভয় খাইছিল। তাই ভাবি আছিল তাই সমস্যাটো বুজিব নে নুবুজিব। বিয়াৰ আগতে আমাক কোৱা হোৱা নাছিল বুলি ক'তো ইচ্ছুক নহয়। সেইবাবে তাই লুকুৱাই ৰাখিছিল। মই তেতিয়া তাইক মৰমেৰে বুজাই দিলোঁ যে তাই সেই সময়ত যিয়ে নহওক কিয় তাৰ পৰা ওলাই আহিব লাগিব। আমি একেলগে তোমাৰ ভিতৰৰ ভয়ৰ বিৰুদ্ধে যুঁজ দিম। মই জানো এই সকলোবোৰ ক'বলৈ সহজ, কৰিবলৈ কঠিন, কিন্তু মই জানো আপুনি কৰিব পাৰে। এতিয়া এই কোঠাটোৰ লাইটবোৰ বন্ধ নোহোৱালৈকে বন্ধ নহ'ব। যদিওবা তেনে কৰিবলৈ আজীৱন সময় লাগে। প্ৰথমবাৰৰ বাবে তেওঁৰ মুখত সেই হাঁহিটো দেখিলোঁ, যেন তাৰ কিছু বোজা উঠাই গ'ল। এতিয়া মই থাকিলে আন্ধাৰে তেওঁক ভয় খুৱাব নোৱাৰে। মই তাইৰ হাতখন ধৰি থাকোঁ। লাহে লাহে তেওঁৰ পৰা এই ভয়টো আঁতৰিবলৈ চেষ্টা কৰিছে। আৰু বহু পৰিমাণে ময়ো সফল হৈ আছোঁ। সমাধান কৰিব নোৱাৰা একো নাই। এজন ব্যক্তিক কেৱল মৰম আৰু বিশ্বাসৰ প্ৰয়োজন। আনকি ডাঙৰ ডাঙৰ সমস্যাবোৰো সমাধান কৰিব পৰা যায়। বন্ধু-বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।